নমস্কাৰ যদি শৰীৰত বহুত বেছি পৰিমাণে চৰ্বি হৈ গৈছে বহুত বেছি মোটাপা হৈ গৈছে বহুত বেছি চৰ্বি আছে আপুনি কমাব ইচ্ছা কৰি আছে কিন্তু কমাব পৰা নাই মই আজি এনেকুৱা এটা ড্ৰিংকছ আপোনালোকক বনাই দিম ঘৰতে বনাব পৰা যদি এইটো আপোনালোকে খায় তেতিয়াহ'লে আপোনালোকৰ শৰীৰৰ এক্সট্ৰা যোন চৰ্বি আছে আপুনি কমাব পাৰিব ড্ৰিংকছটো কেনে বনাব 1 গিলাচ কুহুমীয়া গৰম পানীত 1 চামুচ আদাৰ ৰস 1 চামুচ দালচিনি যোনটো কওঁ দালচিনিৰ পাউডাৰ বনাই ল'ব 1 চামুচ দালচিনি পাউডাৰ আৰু 1 চামুচ মৌ এই গোটেইখিনি আপুনি এটা মিশ্ৰণ কৰিব এই মিশ্ৰণটো ৰাতিপুৱা খালি পেটে খাব চেষ্টা কৰিব 10 to 15 ডেজতে আপুনি ৰিজাল্টটো গম পাই যাব কিন্তু আপুনি এইটো একৰ পৰা 1.5 মাহ পৰ্যন্ত খাব ৰেগুলাৰ বেচিছত আৰু আপুনি আচৰিত হৈ যাব এই এটা বস্তুৱে এই এটা ৰেমেডিয়ে আপোনাৰ শৰীৰত এক্সট্ৰা চৰ্বি জমি থকা এক্সট্ৰা চৰ্বি কেনেকৈ হ্ৰাস কৰিলে লগতে এটা কাম কৰিব ডায়েট মেইনটেইন কৰিব মিঠা খাদ্য কমকৈ খাব বা কাৰ্বহাইড্ৰেট কমকৈ খাব আৰু অলপ চলপ ৱৰ্কআউট কৰিব চেষ্টা কৰিব যদি এনেকুৱা কৰে তেতিয়াহ'লে আপোনালোকে চাব আপোনালোকৰ শৰীৰৰ চৰ্বি একেবাৰে কমি গৈছে এনেকৈ বেষ্টটো ফ'ল' কৰি থ'ব পাৰে ধন্যবাদ